আসসালামু আলাইকুম ওরহমতুল্লাহি বারকাতুহু। চিৰাং জিলাৰ ৰুণিখাটা থানাৰ অন্তৰ্গত অন্ঠাইবাৰী গাঁও। আজি অন্ঠাইবাৰী গাঁৱৰ সমাজৰ লোকসকলে একত্ৰিত হৈছে। আজি শুক্ৰবাৰ নামাজ পঢ়ি এতিয়া ইহঁতে চাওক কেনেদৰে নামাজ পঢ়ি আছে এনেকৈ এখন তিৰপালৰ তলত। কাৰণ কি? কাৰণটো হ'ল চাওক, এইখন মছজিদখন এইখন এখন সৰু সমাজ। এই সমাজখনৰ লোকসকলে ডাঙৰ এটা সপোন চাইছে। এই সপোন চাই এই মছজিদখন তিনিমহলীয়া কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। এই লোকসকলে দিনে নিশাই অতি কষ্ট কৰি এই ভেটি পৰ্যন্ত কাম কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত এই সমাজৰ লোকসকলে আৰ্থিক সংকটত ভুগিব লগা হৈছে। তো ইয়াৰ বিষয়ে আপোনালোকৰ ওচৰত দুই এষাৰ ক'ব এই মছজিদৰ ইমামে। গরিব সমাজ এখন মসজিদ নির্মাণ করা আরম্ভ হয়েছে। তো রাইজে যদি দয়া করিয়া 2-4 টাকা করিয়া দেয় তাহলে মসজিদখানো যাতে নির্মাণ করার মতো সুযোগ সুবিধা পায়। আর ওই 2-4 টাকা দিয়ে যাতে প্রত্যেকে সবের অংশীদার হইয়া আল্লাহ যাতে তাদেরকে মেহরবান করিয়া ব্যস্ত নসিব করে বা ভালো করে। যোনে যোনে দিবা পাৰে, এই দিবাৰ দ্বাৰা যোনে শক্তি আছে সি দিবা পাৰে। নোৱাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাহাতক আন মানুহে সুবিধা পাই দিয়ে। এনেকুৱা 2-1 টকা পালে আমাৰ সুবিধা হ'ব। আৰু বহুত দুখীয়া সমাজ এই হিচাপত আর কি নিৰ্মাণ কৰি আছোঁ। আমি ৰাইজে মিলি কৰি আছোঁ, কোনো বাহিৰা মানুহ নাই ইয়াত। আমি নিজে নিজে কৰি আছোঁ, ডেইলি ৰাতি দিন কাম কৰি আছোঁ, এনেকুৱা নিৰ্মাণ কৰি আছোঁ। এইখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে। আসসালামু আলাইকুম, সবাইকে সালাম জানাইছি। আমি আজি অন্ঠাইবাড়ি একরামিয়া মসজিদ এখন আমরা নির্মাণ করছি। এই নির্মাণখান ভিটি লেভেল পর্যন্ত যতটুক সাধ্য হয় অত ভিটি লেভেল পর্যন্ত আমরা করছি। কিন্তু এতিয়া এই যে নামাজ পড়ি আছি যে আমরা বিরাট কষ্ট দুঃখের উপর নামাজ পড়ি আছি বাহিরত। তো ভিটি পর্যন্ত যদি উপেসে যদি আপনাদের যদি রাইজে যদি 10 জনের সহযোগিতা করে যদি, তাহলে আমরা হয়তো আমরা 7 পর্যন্ত করার আশা বহুত সিদ্ধান্ত নিয়েছি। কিন্তু এখন আমাদের হাতত করে পয়সা করে কিছু নাই। গতিকে রাইজের উপরে অল্প আবদার জানাইছি যে এই 2-4 টাকাত আপনারা যদি অসীম সোয়াবের অংশীদার হন, দয়া করে দিবেন। আজ যদি হাতে পয়সা নাই যদি ভিডিওটা শেয়ার করে দিবেন। আসসালামু আলাইকুম। আসসালামু আলাইকুম ওরহমতুল্লাহি বাৰকাতুহু। আপোনালোকে মোৰ পিছফালে চাব পাৰিছে অন্ঠাইবাৰী একৰামিয়া মছজিদ। এই মছজিদখনৰ কাম চলি আছে ইতিমধ্যে। তো আল্লাহ পাকের ঘৰ হৈ আছে। তো আল্লাহ পাকের ঘরের সেয়েহে যিসকলে ভিডিওটো চাই আছে, আপোনালোকে যিমান পাৰে স্ক্ৰীন QR কোডত আৰু নম্বৰ দিয়া আছে, সেই নম্বৰত আপোনালোকে আল্লাহৰ ঘৰৰ নামত দান কৰে। এইখানে হ'ল অন্ঠাইবাৰী একৰামিয়া মছজিদ। মছজিদটো ইতিমধ্যে ভেটিলৈকে হৈ গৈছে। এতিয়া মাটি দিব লগা আছে। ইয়াত মিনিমাম 80-90 গাড়ীমান মাটি লাগিব। তো মাটি দিয়াৰ পিছতহে আমি এই পিলাৰবিলাক উঠাব পাৰিম। তো সেয়েহে আপোনালোকৰ ওচৰত আমাৰ এটা আহ্বান থাকিল যে স্ক্ৰীনত দিয়া QR কোড নাইবা নম্বৰ দিয়া আছে, এই নম্বৰত আপোনালোকে যিমান পাৰে দান সাহায্য কৰিবলৈ চেষ্টা কৰিব। আৰু আমি দুনিয়াত আছোঁ যিহেতু মানুহ হিচাপে জীয়াই আছোঁ, ইছলাম ধৰ্মী হিচাপে এজনে আনজনক আল্লাহৰ ঘৰৰ নামততো দান কৰিবই লাগিব। তো চাওক মছজিদখন এনেকুৱা হৈ আছে। এনেও বাৰিষা কালত কিমান কষ্ট কৰি নামাজ পঢ়ি আছোঁ। তো আমাৰ উত্তৰ অঞ্চলৰ বেংতলত প্ৰথমটো মছজিদ হৈ আছে বিল্ডিং। তো আমি বহুত আশা কৰিছোঁ যে বিল্ডিংটো হ'ব। তো আপোনালোকৰ ওচৰত সাহায্য আগবঢ়াই আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আসসালামু আলাইকুম ওরহমতুল্লাহি বারকাতুহু।